নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমখন এতিয়া গভীৰ সংকটত পৰিছে। একাংশ মানুহে বিপদ মাতিছে ৰাজ্যখনলৈ আৰু মই কথাবোৰ সাহসেৰে কওঁ বাবে বহুতেই মোক বেয়া পায়। সংবাদ মেল পাতি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমখন এতিয়া গভীৰ সংকটত পৰিছে। একাংশ মানুহে বিপদ মাতিছে এই ৰাজ্যখনলৈ। প্ৰথমে এটা অঞ্চলত এজন বা দুজন মানুহ আহি সোমাই লয় আৰু তাৰ পিছত তেওঁলোকে ভক্ষণ কৰিবলৈ আৰম্ভ কৰে আৰু সেইবোৰ দেখি হিন্দু মানুহে সেই স্থান এৰি দিয়ে। সংবাদ মেল পাতি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ধিঙৰ জঘন্য কাণ্ডৰ মাজতে মিয়া প্ৰসংগক লৈ তোলপাৰ ৰাজ্য। এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে হুংকাৰ দিলে শৃংখল চলিহাক। ক'লে মিয়াৰ গাত হাত নিদিব, আমাক শান্তিত থাকিবলৈ দিয়ক। এই বুলি শৃংখল চলিহাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ যুদ্ধ ঘোষণা সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মিয়াৰ গাত হাত দিলে বিপদত পৰিব শৃংখল চলিহা। শৃংখল চলিহা সুৰাৰ ৰাগীত মাতাল হৈ থকা নেতা শৃংখল চলিহা মদাহী। আমি মুছলমানেও জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। বহু হিন্দুৱেও অপকৰ্ম কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কিয় প্ৰতিবাদ নহয়? শৃংখল চলিহাই শিৱসাগৰত নিজৰ উদ্ভণ্ডালি বন্ধ কৰক। মিয়াৰ ওপৰত অত্যাচাৰ হ'লেই আমি মিয়াসকল একগোট হৈ যাম। আমি কেতিয়াও ক্ষমা নোখোজোঁ। শৃংখল চলিহাক এই হুংকাৰ দিলে সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ এই হুংকাৰ। পৰৱৰ্তী খবৰ, পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ আহি গৈছে ভাল খবৰ। NPSক লৈ বিতৰ্ক চলি থকাৰ মাজতে মোদী কেবিনেটত বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকললৈ ভাল খবৰ আহিছে। NPSক লৈ বিতৰ্ক চলি থকাৰ মাজতে মোদী কেবিনেটত বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব মাহিলী পেঞ্চন। মোদী চৰকাৰৰ কেবিনেটত গৃহীত হ'ল নতুন পেঞ্চন নীতি UPS। UPSৰ জৰিয়তে অৱসৰৰ পিছত কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% আৰু নিম্নতম 25 বছৰ চাকৰি কৰাসকলে লাভ কৰিব এই পেঞ্চন আৰু কৰ্মচাৰীগৰাকীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব সেই পেঞ্চন। 25 বছৰতকৈ কম সময় চাকৰি কৰাসকলে পাব মাহিলী 10,000কৈ টকা। 2004 পৰা 2025 মাৰ্চৰ ভিতৰত অৱসৰপ্ৰাপ্তৰ বাবে এই সুবিধা আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই পেঞ্চন নীতি আৰু তেতিয়া কৰ্মচাৰীক NPS লাগে নে UPS লাগে সেয়া নিজে নিৰ্ধাৰণ কৰিব পাৰিব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল বিজেপিৰ 2 প্ৰাৰ্থী। বিজেপিৰ 2 প্ৰাৰ্থী হৈছে ক্ৰমে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস। এই দুয়োগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। পৰৱৰ্তী খবৰ, ভাৰ্চুৱেল যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে মেছেজিং এপ টেলিগ্ৰাম। ফ্ৰান্সৰ বুৰ্গেট বিমানবন্দৰত গ্ৰেপ্তাৰ টেলিগ্ৰাম মেছেজিং এপটোৰ CEO পাভেল ডুৰবক। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত টেলিগ্ৰামে যোগাইছে সাৰ পানী। এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে টেলিগ্ৰামৰ CEO পাভেল ডুৰবক। পৰৱৰ্তী খবৰ, এইবাৰ উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰা হ'ল কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। উজনিৰ পৰা মিয়া খেদিব নোৱাৰে বুলি কোৱা আব্দুৰ ৰছিদ মণ্ডলক এই হুংকাৰ আটাচুৰ। উজনি অসমত বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ প্ৰৱেশ নিষিদ্ধ। আটাচুৱে কংগ্ৰেছ বিধায়কজনৰ প্ৰৱেশ নিষিদ্ধ কৰিলে উজনি অসমত।
মিয়া খেদিব নোৱাৰে বুলি কোৱা আব্দুল ৰছিদক আটাচুৰ এই হুংকাৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ বিৰুদ্ধে গৰজি উঠিল আটাচু তিনিচুকীয়াত আব্দুল ৰছিদ মণ্ডলৰ মন্তব্যক লৈ উত্তাল প্ৰতিবাদ আৰু উজনিৰ পৰা মিয়া খেদিব নোৱাৰে বুলি কৈছিল আব্দুল ৰছিদ মণ্ডলে তাৰ পিছতে আব্দুল ৰছিদ মণ্ডলক উজনি অসমত নিষিদ্ধ কৰিছে আটাচুৱে পৰৱৰ্তী খবৰ শিৱসাগৰৰ নাজিৰাত কেইবাজনো যুৱকক অৰ্ধনগ্ন কৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে আৰু সেই ভিডিঅ'টোত সদৌ অসম ছাত্ৰ সন্থাৰ নাম লৈ যুৱক কেইজনক অত্যাচাৰ কৰা দৃশ্য পোহৰলৈ আহিছে আৰু শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মতে এই ঘটনাত আছু জড়িত নহয় এক বিবৃতিত সংগঠনটোৱে এই কথা প্ৰকাশ কৰিছে লগতে এইসমূহ ঘটনাৰ লগত আছুৰ নাম ব্যৱহাৰ নকৰিবলৈ সকিয়নি দিছে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে পৰৱৰ্তী খবৰ উজনি অসমৰ ৩০টা সংগঠনৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা নচলাব শৃংখল চলিহাক এই হুংকাৰ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৩০ সংগঠনৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মিয়াৰ ওপৰত অত্যাচাৰ চলিলে কোনো কাৰণতে সহ্য কৰা নহ'ব মিয়া মুছলমানখিনি ভাৰত তথা অসমৰ মানুহ নহয় নেকি এই প্ৰশ্ন সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তেওঁলোকে মন্তব্য কৰি কয় যে আমি মিয়া মুছলমানসকল অবিভক্ত ভাৰতৰ মানুহ আমাৰ ককা আজু ককাহঁতে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল ধৰ্মৰ নামত অসমখনক ভাগ ভাগ কৰাৰ চেষ্টা নকৰিব বি লাচিত থানাৰ নেতা শৃংখল চলিহাক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই হুংকাৰ শৃংখল চলিহাই অশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি ক্ষান্ত নাথাকোঁ যদিহে অত্যাচাৰ চলে মিয়া মানুহৰ ওপৰত এনে কৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব সংখ্যালঘু সংগ্ৰাম পৰিষদে ধিং কাণ্ডক লৈ প্ৰতিবাদ কৰিব লাগিছিল কেৱল অপৰাধীৰ বিৰুদ্ধেহে হিন্দু মুছলিম বুলি কোনো কথা নাই অপৰাধী সদায় অপৰাধীয়েই কিন্তু অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰীতে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কিয় ধিঙৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে শ শ মুছলমানেও এই মন্তব্য কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পৰৱৰ্তী খবৰ অসমত পুনৰ ধৰা পৰিল দুজন বাংলাদেশী আৰু BSFৰ তৎপৰতাত অনুপ্ৰৱেশকাৰীক প্ৰত্যাৱৰ্তন ভাৰতত অনুপ্ৰৱেশ কৰা দুজন বাংলাদেশীক ধৰি পদ্ম নদীৰ সিপাৰে উভতাই পঠিওৱা হয় শেহতীয়াকৈ অসমৰ বদৰপুৰ ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন বাংলাদেশী যুৱক আৰু এগৰাকী যুৱতীক ধৃত দুগৰাকীৰ নাম মাছুম খান আৰু সোনিয়া আখতাৰ সীমান্তৰক্ষী বাহিনী আৰু অসম আৰক্ষীৰ উদ্যোগত পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় শনিবাৰে নিশা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে তেওঁ দাবী কৰে যে দুজনে বাংলাদেশৰ মাধৱপুৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলা হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশী দুজনে বাংগালুৰুলৈ যোৱাৰ পৰিকল্পনা কৰিছিল অৱশ্যে বাংগালুৰুলৈ যোৱাৰ পূৰ্বে বদৰপুৰ ষ্টেচনৰ সমীপত অসম আৰক্ষীৰ হাতত ধৰা পৰে দুয়ো মন কৰিবলগীয়া যে জুলাই মাহৰ পৰা বাংলাদেশত এক হিংসাত্মক আন্দোলন দেখা গৈছিল বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশ অশান্ত হৈ পৰিছিল আৰু শনিবাৰে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয় যে যোৱা এমাহত ৩৫ জন অনুপ্ৰৱেশকাৰী ধৰা পৰিছে অৱশ্যে গ্ৰেপ্তাৰ হোৱা কোনো এজনো ধৰ্মীয় সংখ্যালঘু নহয় বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰসংগক্ৰমে শেহতীয়াকৈ সীমান্ত অঞ্চলত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা কেইবাজনো লোক ধৰা পৰিছে কেৱল অসমতে নহয় শেহতীয়াকৈ ত্ৰিপুৰাৰ পৰা বহু বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে সংবাদ সংস্থা PTIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 20 আগষ্টত পশ্চিম ত্ৰিপুৰাৰ পৰা 18 জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু লগতে 5 গৰাকী ভাৰতীয় দালালো ধৰা পৰিছিল এই পশ্চিম ত্ৰিপুৰা জিলাৰ সীমা বাংলাদেশৰ সৈতে ভাগ হৈছে শনিবাৰেও পশ্চিম ত্ৰিপুৰাৰ নিশ্চিন্তপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে BSFৰ জোৱানে